আজি আমাৰ বাজেটটো টেবল হৈছে হাউচত অহাকালি ইয়াৰ ওপৰত ডিছকাশ্যন হ'ব গতিকে বাজেটটো আমি বিটিআৰ অঞ্চলৰ সকলো ৰাইজৰ আশা আকাংক্ষা বিভিন্ন সমস্যাবিলাক আমি চাই পেলাই আৰু নেশ্যনেল যিবিলাক ইণ্ডেক্স আছে আমাৰ মানৱ সম্পদ উন্নয়নৰ ইণ্ডেক্স হেল্থ ইণ্ডেক্স এডুকেশ্যনৰ ইণ্ডেক্স এইবিলাক চব চাই পেলাই কেনেকৈ ইম্প্ৰুভ কৰিব পৰা যায় ইয়াৰে এটা ৰোড মেপ তৈয়াৰ কৰিছোঁ এই বাজেটত আৰু কিছুমান এৰিয়া আছে যি এৰিয়াত চেণ্টাৰ আৰু ষ্টেট ফাণ্ডেদি কামবিলাক কৰা নহয় এই এৰিয়াবিলাক আমি আইডেণ্টিফাই কৰিছোঁ য'ত নেকি এক্সট্ৰা অলপ ইণ্টাৰভেনশ্যন দিলে আমাৰ টাৰ্গেটটো আমি ফুলফিল কৰিব পাৰোঁ তেনেকুৱা এটা টাৰ্গেট ৰখা হৈছে ইন অল ছেক্টৰ আৰু কিছুমান ইন'ভেটিভ প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ বিটিআৰ অঞ্চলত সেই ইন'ভেটিভ প্ৰগ্ৰামৰ ভিতৰত আছে এগ্ৰিকালচাৰটো আমি অৰ্গেনিকৰ ফালে লৈ যাবলৈ শিফ্ট কৰিবলৈ অলপ এইবাৰৰ পৰা এটা চেষ্টা এটা ৰখা গৈছে আৰু মেক্সিমাম লাইভলিহুডৰ কাৰণে যিসকলক এমপ্লয়মেণ্ট দিব লাগে মেক্সিমাম এমপ্লয়মেণ্ট দিয়াৰ কাৰণে এই বাজেটত টাৰ্গেট ৰখা হৈছে ওমেন আৰু চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ এইটো আমাৰ লক্ষ্য আছিলে বিটিআৰ অঞ্চলত স্থায়ী শান্তি অহাৰ পিছত আমি চাইছোঁ কি বিভিন্ন ছেকশ্যনৰ লোকসকলে কেনেকৈ শান্তিৰে থাকিব পৰা যায় আৰু তেখেতসকলে 100% নিৰাপত্তা কেনেকৈ কৰিব পাবলৈ পৰা যায় তো এইকাৰণে আমি সেই বাজেটত মেনশ্যন কৰিছোঁ 5খন জিলাত 5জন পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰিম আৰু সেইসকলে ইন এনি ওমেন ৰিলেটেড এইটো হেৰেছমেণ্ট এনি কাইণ্ড অফ হেৰেছমেণ্ট হ'ব পাৰে ট্ৰাফিকিং হ'ব পাৰে বিভিন্ন কনফ্লিক্ট হ'ব পাৰে তাত ওমেন ৰিলেটেড আৰু চাইল্ড ৰিলেটেড ইছ্যুবিলাক তেখেতসকলে ফ্ৰী ছাৰ্ভিচ দিব লিগেল এইড দিব এইটোৰ কাৰণে ঠিক কৰা হৈছে আৰু তেনেকুৱাই আমাৰ হেল্থ আৰু ৱেলনেছটো চাই পেলাই প্ৰেম সিং ব্ৰহ্ম আপোনালোক সকলো জানে বড়োসকলৰ আগশাৰীৰ নেতা বড়োলেণ্ড সংগ্ৰামৰ এজন পিলাৰ আছিলে অন্যতম প্ৰেম সিং ব্ৰহ্ম তেখেতক উদাংশ্ৰেণী আলাৰী টাইটেল দিয়া হৈছিলে আৰু সেই উদাংশ্ৰেণী আলাৰী প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াৰ নামত আমি 420টা যিটো অপেন জিমখানা আমি 420টা ভিচিডিচিত এই বাজেটত ৰাখিছোঁ আৰু লগতে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আমাৰ আধ্যাত্মিক গুৰু আছিলে আৰু বিগিনিং অফ দ্য 19th century তেখেতে কাম কৰি পেলাই বড়োসকলক শিক্ষা দীক্ষা আধ্যাত্মিক দিশত আগুৱাই নিবৰ কাৰণে যথেষ্ট কাম আৰম্ভ কৰিছিলে আৰু তেখেতৰ কাৰণে আজি বড়ো সমাজ এটা মডাৰ্ণ যিটো বড়ো সমাজ সকলো দিশতে অৰ্গেনাইজ লৈ সক্ষম হৈছোঁ তেখেতক সন্মান জনাই 420টা যোগা চেণ্টাৰ আমি বড়োলেণ্ডত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম যোগা চেণ্টাৰ আমি প্ৰপ'জ কৰিছোঁ এই বাজেটত তেনেকুৱা কৰি পেলাই বহুত নতুন এলিমেণ্ট এই বাজেটত ৰখা হৈছে যাতে বিটিআৰ অঞ্চলৰ ৰাইজক আমি বিভিন্ন দিশত আগুৱাই লৈ যাব পাৰোঁ আদানীয়ে কোকৰাঝাৰত এটা মাটিত পৰিদৰ্শন কৰিছে যিটো এডভান্টেজ আছাম 2.0 ইয়াৰ যিটো বেনিফিট এইটো এণ্টায়াৰ অসমে পাবলৈ গৈ আছে আৰু আমাৰ বিটিআৰতো যিটো নেকি পাৱাৰ প্লান এটা প্ৰপ'জেল এটা আছে য'ত আদানীৰ পৰা তেখেতসকলে প্ৰপ'জ কৰিছে আগৰ যিটো আমাৰ থাৰ্মেল পাৱাৰ আছিলে NTPC ইয়াতকৈ ডাবল এটা ডাঙৰ ইয়াতকৈ কেপাচিটি থকা এটা প্ৰপ'জ কৰিছে ইয়াৰ কথা বাৰ্তা চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত আলোচনা কৰি আছে আমাৰ লগতো আলোচনা কৰি আছে এইটো যেতিয়া এটা ফাইনেল ষ্টেজ আহিব বা প্ৰপ'জেলটো আগবাঢ়িব মই আপোনালোকক জনাম ইয়াৰ বাহিৰেও আমাৰ হেণ্ডলুম ছেক্টৰত এগ্ৰিকালচাৰ ছেক্টৰত বিভিন্ন ছেক্টৰত আমাৰ অঞ্চলত যি এডভান্টেজ আছাম 2.0 ইয়াৰ বিভিন্ন প্ৰপ'জেলবিলাক আমাৰ অঞ্চলত আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে অসমখন ইকুৱেলি গ্ৰোথ হ'ব লাগে ডেভেলপ হ'ব লাগে সেইকাৰণে বিটিআৰ অঞ্চলতো কিছুমান স্কিমছবিলাক আহিব লাগে আমি বিচাৰিছোঁ সেই স্কিমবিলাক আহিলে আমাৰ এমপ্লয়মেণ্টো বাঢ়িব আৰু এইটো আমাৰ অঞ্চলৰ ডেমোগ্ৰাফিটো চাই আমাৰ অঞ্চলৰ জিঅ'গ্ৰাফিটো চাই আমাৰ অঞ্চলৰ বিভিন্ন কেপাচিটি আৰু এনভাইৰনমেণ্টটো চাই পেলাই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটাৰ পিছত আনটো যিটো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ প্ৰপ'জেল সেইটো আমি আগবাঢ়িম